যিটো অসমৰ 6 জনগোষ্ঠীৰ বহুদিনীয়া দাবী আৰু যিটো দাবী 2014 চনৰ পৰা বিজেপি দলে নিৰ্বাচনী ইস্যু হিচাপে লৈ আহিছে আৰু 2014 চন 2016 চন 2019 চন 2021 চন শেহতীয়াকৈ 2024 চনলৈকে তেখেতসকলে কৈ আহিছিল যে অসমৰ 6 জনগোষ্ঠী জনজাতিকৰণ কৰিব আৰু যিসকল আহোম কোচ চুতীয়া মৰাণ মটক সকলোকে মৰ্যাদা দিব সাংবিধানিক সেই কামটো কিন্তু বিজেপি দলে সুবিধা পায়ো কৰা নাই 2019 চনৰ নিৰ্বাচনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে তেখেতসকলে এখন বিল আনিলে ৰাজ্যসভাত বিলখন দিলে লোকসভাত লেপছ কৰিলে তাৰ পূৰ্বে অসমৰ প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ সময়ত আৰু যেতিয়া দিল্লীত এখন সংযুক্ত চৰকাৰ আছিল কংগ্ৰেছৰ সমৰ্থনত সেইখিনি সময়ত কোচ ৰাজবংশীসকলক দুবাৰকৈ নটিফিকেশ্যন অৰ্থাৎ অধ্যাদেশ জাৰি কৰি জনজাতিৰ মৰ্যাদা দিয়া হৈছিল আৰু সেইখিনি সময়ত মাজুলীৰ পৰা আনকি যিটো অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত সেই সিটৰ পৰা কৰুণা দত্ত নামৰ এজন কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকে বিধানসভালৈ আহিবলৈ সক্ষম হৈছিল আমাৰ 1996 চনতে যেহেতু ভাৰত চৰকাৰে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলক জনজাতিৰ মৰ্যাদা দিয়ে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক যাতে চাহ বাগিচাৰ সকলক লৈও জনজাতিকৰণ কৰিব পাৰে তাৰ বাবে অমৰ প্ৰধান নামৰ এজন সাংসদৰ সৌজন্যত এটা সংসদৰ সিলেক্ট কমিটি কৰিছিল এই সিলেক্ট কমিটিয়ে 6 জনগোষ্ঠীক বৰ্তমানৰ জনজাতি বা অনুসূচিত জাতিৰ কোনো ধৰণৰ অসুবিধাত নেপেলোৱাকৈ OBCৰ সংৰক্ষণ কিছু কমাই যেহেতু এই সকলো জনগোষ্ঠী OBCত আছে বৰ্তমান জনজাতিৰ সংৰক্ষণ বৃদ্ধি কৰাৰ পৰামৰ্শ আগবঢ়াইছিল সেই পৰামৰ্শ দিল্লীত 1996 চনত দিয়া হ'ল হয় কংগ্ৰেছে যোৱা 10 বছৰত কৰিব নোৱাৰিলে কিন্তু বিজেপি দলৰ ইতিমধ্যে 10 বছৰ হৈ গ'ল আৰু তেখেতসকলে নিৰ্বাচনত ভোট অতি নিৰ্লজ্জভাৱে কুকৰাঝাৰত জুৱেল ওৰাম ডাঙৰীয়া ট্ৰাইবেল এফেয়াৰ্ছ মন্ত্ৰী আছিল তেখেতে কৈছিল যে অসমত বিজেপিৰ চৰকাৰ আনি দিয়ক প্ৰথমবাৰৰ বাবে আমি বিজেপিৰ চৰকাৰ অসমত গঠন কৰোঁ আৰু এমাহৰ ভিতৰত আমি জনজাতিকৰণ কৰিম কিন্তু যোৱাকালি আপোনালোকে গম পায় যে ফণীভূষণ চৌধুৰী ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়াৰ প্ৰশ্নৰ উত্তৰত এনেকুৱা ধৰণৰ কোনো কুচকাজৰ কথাই কোৱা নাই এইটো দুৰ্ভাগ্যজনক আৰু মই ভাবোঁ অসমৰ 6 জনগোষ্ঠীৰ যিবিলাক নেতাসকল আছে তেখেতসকলক প্ৰায়ে মুখ্যমন্ত্ৰীয়ে বেয়া শুনি আৰু আলোচনা মানে কৰিবলৈ মাতে কি আলোচনা কৰে তো তেওঁলোকেতো ৰাজহুৱা নকৰে এই আলোচনাৰ নামত মানে গুৱাহাটীলৈ মাতি এনেকুৱা সন্দেহ হৈছে যে তেওঁলোকক কিবা প্ৰলোভন দি থাকে আৰু সেই প্ৰলোভনত ভুল গৈ থাকে আৰু তাৰ ফলত আজিলৈকে কোনো বলিষ্ঠ পদক্ষেপ হোৱা নাই মইতো ভাবোঁ যে এই জনগোষ্ঠীসমূহে চৰকাৰৰ কাৰ্যসূচীসমূহ বয়কট কৰাৰ নিচিনা এটা দৃঢ় পদক্ষেপ ল'ব লাগে বড়োসকলে আন্দোলন কৰিছিল মই নকওঁ জংগী আন্দোলন কৰক তেতিয়া চৰকাৰী সম্পত্তি ধ্বংস হ'ব কিন্তু তেখেতসকলে বহুতখিনি লৈ গ'ল ইতিমধ্যে তেওঁলোকক যিখিনি লাগিছিলে তেওঁলোকে চৰকাৰৰ পৰা ল'ব পাৰিলে কিন্তু আমাৰ 6 জনগোষ্ঠীৰ নেতাই হুংকাৰ দিয়ে নিৰ্বাচনৰ সময়ত দেখা যাব বদলা ল'ম কিবা কৰিম কিন্তু তেনেকুৱাতো মই কোনো দেখা নাই সেই গতিকে তেওঁলোকৰ আনকি এটা বিবৃতি দিবলৈও সাহস নহয় যেতিয়া বিভিন্ন জাতি জনগোষ্ঠীৰ ভূমিৰ অধিকাৰকাৰী চৰকাৰে 5 ষ্টাৰ হোটেলো বনায়